ইয়াৰ পৰাই সকীয়াইছোঁ দে তেওঁ খিলঞ্জীয়াৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজক, নহ'লে তেওঁক য'ত পোৱা হ'ব মটৰচাইকেলৰ পিছফালে ডিঙিত ৰছী লগাই বান্ধি নি চুচুৰাই তেওঁক আঁঠু কঢ়োৱা হ'ব আৰু পিটা হ'ব। আৰু তেওঁক সকীয়াইছোঁ আৰু বাংলাদেশী ৰক্ষা কৰা যিমান দল সংগঠন আছে চবকে সকীয়াই দিছোঁ যে তেওঁলোকে যদি অসমীয়াক আক্ৰমণ কৰে আমি ত্যাগী পুনৰাবৃত্ত কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আমি হেনদাঙৰ উত্তৰ হেনদাঙেই দিম। বীৰ শ্বহীদক যি ঘাতক আৰু চুৰ ডকাইতৰ আখ্যা দিছে চেয়াৰমেন আলীক একদম স্পষ্টকৈ আমি অসমীয়া যুৱ মঞ্চই কৈ দিছোঁ, অতি সোনকালে একদম আঁঠু কাঢ়ি কাণত ধৰি ৰাজপথত অসমীয়া জনতাৰ ওচৰত ক্ষমা খোজক, অন্যথা আমি অসমীয়া যুৱ মঞ্চই ডেকাই একদম চেয়াৰমেন আলীক য'তে পাওঁ ত'তে একদম আঁঠু কাঢ়ি লৈ একদম ৰাস্তাৰ মাজত একদম এনেকুৱা পিটিম নহয়। যদি চেয়াৰমেন আলীয়ে আঁঠু কাঢ়ি ক্ষমা নোখোজে একদম চেয়াৰমেন আলীক পিতা হ'ব, আপোনাৰ স্পষ্ট কথা। আৰু ইয়াত বাংলাদেশী বহিৰাগতৰ দপদপনি চলিব দিয়া নহ'ব, ইয়াত বাংলাদেশে একদম হুঁচিয়াৰ কৰি দিছোঁ। ত্যাগী অসম আন্দোলনত দয়ানাথ শৰ্মাকে ধৰি যি 8গৰাকী শ্বহীদ, সেই শ্বহীদসকলক ঘাতক আখ্যা দিয়া বাংলাদেশীৰ প্ৰবক্তা, বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া চেয়াৰমেন আলীক আমি ছাত্ৰ সন্থাই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।